ইমান মনোযোগেৰে আকাশখনলৈনো কি চাই আছে? এয়া চাহকাপ লওক। আবেলিৰ বেলি চোৱাচোন ইমান সুন্দৰ নহয়নে? পশ্চিমত এই ডুবু ডুবু ঠিক আমাৰ জীৱনটোৰ দৰে। আমাৰ জীৱনেও এদিন এইদৰে মেলানি মাগিব। কি কথাবোৰ ভাবি আছে আপুনি? এতিয়াই নমৰে দিয়ক। আকাশখনৰ ৰঙচুৱা ৰংটো মন কৰিছেনে? ডুব যোৱা বেলিয়ে ৰং ছটিয়াই গৈছে। আমাৰ জীৱনটোও ঠিক তেনেকুৱাই। জীৱনৰ বিয়লি বেলাত পোহৰ হৈ উঠিছে। এতিয়ানো আমাৰ জীৱনে পোহৰাবলৈ সময় আছেনে? আচলতে সময় এতিয়াহে হৈছে। এতিয়া আমাৰ হাতত অফুৰন্ত সময়। দুয়ো একেলগে বহি দুআষাৰ কথা পাতিবলৈ সময় পাইছোঁ। দুয়ো দুয়োৰে প্ৰতি চিন্তা কৰিবলৈ সময় পাইছোঁ। পুৰণি কথা সোঁৱৰিব পাৰিছোঁ নহয়নে? সুৰভি, ঠিকেই কৈছা। জীৱনৰ বেছিভাগ সময় ব্যস্ততাতে গ'ল। ইখন ঠাইৰ পৰা সিখন ঠাইলৈ বদলি কোৱাৰ্টাৰে ঘূৰি ফুৰা সেই দিনবোৰ অৱসৰ লোৱা পাছতহে নিগাজিকৈ ঘৰখনত থাকিবলৈ পাইছোঁ আৰু তোমাৰ হাতৰ জুতি লগা ব্যঞ্জনবোৰৰ সোৱাদ ল'ব পাৰিছোঁ। ইয়াকে কয় অৱসৰ বিনোদন, বুজিছে? বাৰু, কাইলৈ অলপ ওলাই যাম। আপুনি নাযাওঁ বুলি ক'ব নোৱাৰিব কিন্তু, আৰু কেনি যাম সেইটোও সুধিব নোৱাৰিব। মুঠতে ৰাতিপুৱা 8 বজাত গা পা ধুই আজৰি হ'ব। আজি এই মটৰ চাইকেলখন তেল ভৰাই চাফা কৰি থ'ব। কিয় গাড়ীখনত নোযোৱা? এইটো বয়সত স্কুটাৰত উঠি কঁকালৰ বিষ কৰি ল'ব নালাগে। মোলৈ চিন্তা কৰিব নালাগে, ইমান কমজোৰ নহওঁ। বন্ধ গাড়ীখনত বহি যাবলৈ মন যোৱা নাই। তাহানিৰ দৰে মটৰ চাইকেলখনত উঠি অলপ আনন্দ ল'বৰ মন গৈছে। মনত আছেনে ইউনিভাৰ্চিটিৰ পৰা যে আগতে মোক পালে উঠাই আনিছিল? অতীতক এবাৰ উভতি চাবৰ মন গৈছে। ক'লৈ যাবা নুসুধো বাৰু। প্ৰথমটো বিবাহ বাৰ্ষিকত দিয়া কাপোৰযোৰ পিন্ধিবাচোন সুৰভি। মোৰো অতীতক এবাৰ কাষৰ পৰা চাবলৈ মন গৈছে। ময়ো সেইযোৰকে পিন্ধিম বুলি ভাবিছিলোঁৱেই। কেনি যাম কৈয়ে দিওঁ ৰ'ব। প্ৰথমে ঢেকীয়াখোৱা নামঘৰৰ পৰা আৰম্ভ কৰি উভতি আহি মইনাপৰীয়া নামঘৰতো সেৱা জনাই ৰামদেৱ মন্দিৰত সোমাই আহিম। পৰহিলৈ জী জোঁৱাই, পুত্ৰ বোৱাৰী, নাতি নাতিনীৰে ঘৰ নধৰা হ'ব। আমাৰ 50 বছৰীয়া বিবাহ বাৰ্ষিক ধুমধামেৰে পাতিব হেনো। সেইকাৰণে কাইলৈ দিনটো নিজৰ মতে পাৰ কৰোঁ বুলি ভাবিছোঁ। পৰহিলৈ কথা এষাৰ পাতিবলৈ সুবিধা হয়তো নাপাবও পাৰোঁ। ঠিকেই, আহোঁতে অলপ বজাৰো কৰি আনিব লাগিব। কাইলৈ ৰাতিৰ সাজ ময়ে বনাম দিয়া। বহুদিন হেতা ধৰা নাই, বনাই চাওঁচোন। কাইলৈৰ দিনটো আমাৰ মতে উপভোগ কৰোঁ, নে কি কোৱা? দিনটো তেওঁলোকে আজি ভবামতেই উপভোগ কৰিলে। কোনে জানে কালিলৈ বা এনেকুৱা এটা দিন পায় বা নাপায়। চাওঁতে চাওঁতে আজি পৰহিৰ দিনটো অৰ্থাৎ তেওঁলোকৰ 50 বছৰীয়া বিবাহ বাৰ্ষিকৰ দিনটো পালেহি। অধীৰ আগ্ৰহেৰে তেওঁলোকে বাট চাই ৰ'ল পু বোৱাৰী, জী জোঁৱাই আৰু নাতি নাতিনীৰ বাবে। দিনটো তেনেকৈয়ে পাৰ হ'ল। কোনো এটাও কিন্তু ভবামতে নোলালহি। আনকি আজি কাৰো এটা ফোন কলো নাই। অৱশেষত সুৰভিয়ে নিজেই পুতেকলৈ এটা ফোন লগালে আৰু ইমান সময়ে কিয় সিহঁত পোৱাহি নাই তাৰ খবৰ ল'লে। পুতেকৰ মুখৰ কথা শুনি সুৰভিৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। মা, আমাৰ ঘৰটোৰ নামত অলপ লোন লোৱা হৈছিল। লোনৰ টকা সময়মতে দিব নোৱাৰা বাবে ঘৰটো এতিয়া এৰি দিব লাগিব। সেইবাবে তোমালোকক বৃদ্ধাশ্ৰমত ৰখাটোকৈ ব্যৱস্থা কৰিছোঁ। মিছাতেই এইবোৰ বিবাহ বাৰ্ষিকৰ নামত টকা খৰচ নকৰোঁ বুলিয়েই আমি প্ৰগ্ৰেম সলনি কৰিলোঁ। অতি সোনকালেই লগ পাম দিয়া। বৃদ্ধাশ্ৰমত থ'বলৈ যোৱাৰ দিনা মই যাম বাৰু। পুতেকৰ পৰা বিবাহ বাৰ্ষিকৰ এই উপহাৰ পাই সুৰভিৰ মূৰে কাম নকৰা হ'ল। মানুহজনক তেওঁ কেনেকৈ কয় এই কথা? কিমান সুখী আছিল তেওঁ। সুৰভিয়ে মানুহজনক একো নক'লে। মাথো ক'লে কিবা জৰুৰী কাম ওলোৱা বাবে ইহঁত বোলে আহিব নোৱাৰিব। কেইদিনমানৰ পিছত কামৰ পৰা আজৰি হ'লেই আহিব দিয়ক। হ'ব দিয়া, কাম থাকিলে কিনো কৰিব, সিহঁতৰো দুখ নাই। সেইবুলি সনাতনে এটা
হুমুনিয়াহ কাহি আগফালৰ ফুলনিখনলৈ বুলি খোজ ল'লে। কেনেকৈনো কয় সুৰভিয়ে যে পুতেকে বৃদ্ধাশ্ৰমত থবৰ বাবেহে এদিন আহিব তেওঁলোকৰ ওচৰলৈ। এনেয়ে মানুহজনৰ হাৰ্টৰ অসুখ, সেই কথা শুনিলে হয়তো পুতেকৰ মুখখনো নেদেখিব। পুতেকৰ মুখেৰে এই কথা জানিবলৈ থ'লে অন্তত মৃত্যুৰ আগত পুত্ৰৰ মুখখন দেখাৰ সৌভাগ্য কণকেই হ'ব। যি কেইদিন জীয়াই থাকে মানুহজনে নিজৰ মতে শান্তিৰে জীয়াই থাকক। জীৱনৰ আগছোৱাটো সন্তানৰ বাবে কৰোঁতেই গ'ল। সেইবোৰ ভাবিয়েই সুৰভিয়ে আচল সত্য লুকুৱাই ৰাখিলে। তেওঁ চাই ৰ'ল মাথো গিৰিয়েক সনাতনৰ ফালে। ফুলনিত জকমকাই ফুলি ৰোৱা ফুলবোৰ তেওঁ এফালৰ পৰা চাই গ'ল। ফুলবোৰ দেখি তেওঁৰ মুখত এটি প্ৰশান্তিৰ হাঁহি বিৰিঙি উঠিছে। তেতিয়ালৈ অস্তাচলৰ ৰ'দ চেৰেঙাও মাৰ গৈছিল। সুৰভিয়ে সনাতনক ভিতৰলৈ আহিবলৈ কৈ নিজেও হাত মুখ ধুই গোসাঁই ঘৰৰ ফালে আগবাঢ়ি যায়।